নমস্কাৰ। কৰ্মচাৰী আৰু পেঞ্চনাৰৰ কাৰণে কেইবাটাও ভাল খবৰ আহিছে। প্ৰথমটি ভাল খবৰ হৈছে ডিএ একত্ৰীকৰণ। কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীৰ মৌলিক দৰমহাৰ সৈতে বহু প্ৰত্যাশিত ডিয়াৰনেছ এলাউন্স অৰ্থাৎ ডিএ একত্ৰীকৰণত কেন্দ্ৰীয় চৰকাৰে আনুষ্ঠানিকভাৱে অনুমোদন জনাইছে। কিন্তু আশা কৰা ধৰণে ফিটমেণ্ট ফেক্টৰ বৃদ্ধি নহ'ব, যিটো 2.57 থাকিব। এই সিদ্ধান্তই সমগ্ৰ ভাৰতৰ 50 লাখৰো অধিক কৰ্মচাৰী আৰু 65 লাখ পেঞ্চনাৰক উপকৃত কৰিব, যিয়ে স্পষ্টতা আনিছে যদিও দৰমহা বৃদ্ধিৰ আশা কৰা ধৰণে কৰ্মচাৰীসকলৰ মাজত কিছু হতাশাও তেওঁলোকলৈ কঢ়িয়াই আনিছে। গতিকে ডিএ একত্ৰীকৰণক লৈ বহু চিন্তা চৰ্চা চলি আছে আৰু ইয়াৰ মাজতেই বহুকেইটা ভাল খবৰ আহিছে ডিএ মাৰ্চ কৰাক লৈ। বৰ্তমান ফিটমেণ্ট ফেক্টৰ 2.57, সপ্তম দৰমহা আয়োগত আপোনালোকে জানে 2.57 ফিটমেণ্ট ফেক্টৰ। কৰ্মচাৰীৰ দ্বাৰা বৃদ্ধিৰ আশা কৰা হৈছিল 3.68 বা তাতকৈ অধিক। চৰকাৰৰ স্থিতি আৰ্থিক বাধাৰ বাবে কোনো পৰিৱৰ্তন নহয়। কৰ্মচাৰীসকলে বৰ্ধিত জীৱন যাপনৰ ব্যয়ৰ সৈতে মিলাবলৈ ফিটমেণ্ট ফেক্টৰ পুনৰীক্ষণ 3.0 বা তাতকৈ অধিক কৰাৰ দাবী জনাইছিল। কিন্তু চৰকাৰে বৰ্তমান 2.57 ফিটমেণ্ট ফেক্টৰহে অনুমোদন জনাইছে। গতিকে ডিএ একত্ৰীকৰণৰ পৰা কেনেধৰণৰ লাভালাভ হ'ব? যদি ফিটমেণ্ট ফেক্টৰ বৃদ্ধি কৰা হোৱা নাই, ডিএ বেচিক পে'ত একত্ৰিত কৰিলে এতিয়াও গাঁথনিত পৰিৱৰ্তন আনে আৰু এইকেইটা সুবিধা প্ৰদান কৰিব। ডিএ মাৰ্চ কৰাৰ ফলত লাভ কৰা সুবিধাসমূহ এনেধৰণৰ হ'ব: HR আৰু মৌলিক দৰমহাৰ সৈতে জড়িত অন্যান্য ভাত্তা বৃদ্ধি, গ্ৰেচুইটি আৰু পেঞ্চনাৰ গণনাত সুবিধা হ'ব, NPS আৰু PFলৈ অধিক অৱদান হ'ব, আয়কৰ ৰেহাইৰ বাবে পে স্লেবৰ পুনৰ শ্ৰেণীবিভাজনৰ সুবিধা হ'ব। মৌলিক দৰমহাৰ সৈতে ডিএৰ একত্ৰীকৰণে কেন্দ্ৰীয় চৰকাৰৰ দৰমহাৰ গাঁথনিত এক উল্লেখযোগ্য আপডেট হিচাপে চিহ্নিত কৰিছে। সংশোধিত ভাত্তা আৰু উন্নত পেঞ্চনৰ ভিত্তিৰ বাবে কৰ্মচাৰী আৰু পেঞ্চনাৰসকলে কিছু সুবিধা দেখিব যদিও 2.57ৰ অপৰিৱৰ্তিত ফিটমেণ্ট ফেক্টৰে বহু হতাশ কৰি তুলিছে কৰ্মচাৰীসকলক। দ্বিতীয়টি খবৰ, অসম চৰকাৰৰ সন্মানীয় মুখ্যমন্ত্ৰী মহোদয় আৰু সদৌ অসম কৰ্মচাৰী পৰিষদৰ মাজত যি 11/1/2025ত আলোচনা হৈছিল, তাৰ ফলত যিকেইটা দাবী আছিল তাৰ ভিত্তিত যিসকলৰ এণ্টি কোৱালিফিকেশ্যন গ্ৰেজুৱেট হয় তেওঁলোকক গ্ৰেজুৱেট পে স্কেলৰ প্ৰদান কৰাটো দুয়োপক্ষই একত্ৰিত হৈছিল আৰু তাৰ ফলস্বৰূপে এখন পত্ৰ আপোনালোকক দেখাব বিচাৰিছোঁ। আপোনালোকে ইয়াত দেখিছে, ইয়াত লিখা হৈছে ইন এনক্ল'জিং বিটুইন এ কপি অফ দি মাইনুটছ অফ দি মিটিং held on 11/1/2025 between the Honorable Chief Minister Assam and Sodou Assam Kormachari Porishod, I am directed to request you kindly to submit the draft service rules and also indicate if graduate pay scale is granted to cadres where anti-paid qualification is graduation. অৰ্থাৎ তাত কোৱা হৈছিল ছাৰ্ভিচ ৰুল সংশোধন কৰি হ'লেও যদি এণ্টি কোৱালিফিকেশ্যন গ্ৰেজুৱেট হয় তেওঁলোকক গ্ৰেজুৱেট পে স্কেল প্ৰদান কৰা, ছাৰ্ভিচ ৰুল নথকা বিভাগত ছাৰ্ভিচ ৰুল প্ৰস্তুতকে আদি কৰি বহুকেইটা দাবীত তেওঁলোক উপনীত হৈছিল। আৰু ৰঙালী বিহুৰ আগে আগে মুখ্যমন্ত্ৰী মহোদয়ে কেইবাটাও ভাল খবৰ কৰ্মচাৰীসকললৈ দিছে। তেখেতে সামাজিক মাধ্যমত লিখিছে, আমাৰ কৰ্মচাৰীসকলক উৎসাহ উদগনিৰে বিশেষ সকাহ। অসম চৰকাৰৰ বিভিন্ন বৰ্গ আৰু সেৱাৰ কৰ্মচাৰীসকল আমাৰ প্ৰশাসনিক ব্যৱস্থাৰ মেৰুদণ্ড। তেখেতসকলৰ কঠোৰ পৰিশ্ৰম আৰু সংকল্পৰ জৰিয়তে অসম আজি প্ৰগতিৰ নতুন উচ্চতাত আৰোহণ কৰিবলৈ সক্ষম হৈছে। আৰু কৰ্মচাৰীসকলক প্ৰদান কৰা বিভিন্ন সুবিধাৰ বিষয়ে তেখেতে লিখিছে। বাসস্থান আৰু পৰিবহণ সমৰ্থন, অসম চৰকাৰে আপোন বাহন আৰু আপোন ঘৰ আঁচনিৰ অধীনত গৃহ আৰু বাহন ঋণৰ বাবে সুদ ৰেহাই প্ৰদানৰ পদক্ষেপ গ্ৰহণ কৰিছে। উল্লেখনীয় সেৱাক পুৰস্কৃত কৰা, আমাৰ চৰকাৰে পোষণ, ৰান্ধনী, আশা, অংগনবাদী কৰ্মী আৰু সহায়িকাসকলৰ সংশোধিত পাৰিশ্ৰমিকৰ লগতে তেওঁলোকক এককালীন 2 লাখ টকা প্ৰদানৰ ব্যৱস্থা কৰিছে। ইয়াৰোপৰি পুৰণি পেঞ্চন আঁচনিৰ পুনৰুদ্ধাৰ, কৰ্মচাৰীসকলৰ এক গুৰুত্বপূৰ্ণ দাবী পূৰণ কৰি আমাৰ চৰকাৰে 1 ফেব্ৰুৱাৰী 2005ৰ আগতে আৰম্ভ হোৱা কৰ্মচাৰীসকলৰ বাবে পুৰণি পেঞ্চন আঁচনি অৰ্থাৎ OPSৰ লাভালাভ পুনৰুদ্ধাৰৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। ইউনিফাইড পেঞ্চন আঁচনি অৰ্থাৎ UPS ৰূপায়ণ, কৰ্মচাৰীসকলৰ অৱসৰৰ পাছত তেওঁলোকে বাবে নিশ্চিত উপাৰ্জন আৰু চিন্তামুক্ত জীৱন নিশ্চিত কৰিবলৈ অসম চৰকাৰে সকলো কৰ্মচাৰীৰ বাবে UPS আৰম্ভ কৰিব। অৱশ্যে যিসকল কৰ্মচাৰীয়ে তেওঁলোকে NPS বাহাল ৰাখিব বিচাৰিব তেওঁলোকে NPSত থাকিব পাৰিব। গতিকে কৰ্মচাৰীসকলে কাৰণে চৰকাৰে যথেষ্টখিনি চিন্তা চৰ্চা কৰি আগবাঢ়িছে
আৰু কৰ্মচাৰীসকলৰ বাবে অৱসৰৰ পাছত তেওঁলোকৰ নিশ্চিত উপাৰ্জন আৰু চিন্তামুক্ত জীৱন নিশ্চিত কৰিবলৈ অসম চৰকাৰে সকলো কৰ্মচাৰীৰ বাবে UPS আৰম্ভ কৰিব। অৱশ্যে যিসকল কৰ্মচাৰীয়ে NPS অব্যাহত ৰাখিব বিচাৰে তেওঁলোকে তাক অব্যাহত ৰাখিব পাৰিব। ইয়াৰ উপৰি বৰ্ধিত মৰগীয়া বানচ আৰু সাহায্য প্ৰদান, পৰিৱৰ্তনশীল সময়ৰ সৈতে সামঞ্জস্য ৰাখি আৰু কেন্দ্ৰৰ সিদ্ধান্তৰ সৈতে সমতা বজাই ৰাখিবলৈ আমি সময়ে সময়ে ৰাজ্যিক কৰ্মচাৰীৰ বাবে মৰগীয়া বানচ সাহায্য বৃদ্ধিৰে সংশোধিত কৰি আহিছোঁ আৰু এতিয়া এই বৰ্ধিত ৰাশিয়ে 55% স্পৰ্শ কৰিছে। গতিকে DA আৰু DR 55%লৈ বৃদ্ধি কৰা হৈছে। সামগ্ৰিক বীমা কভাৰেজ, ৰাজ্যিক কৰ্মচাৰী আৰু তেওঁলোকৰ ওপৰত নিৰ্ভৰশীলসকলৰ বাবে সুৰক্ষাজনিত দিশ নিশ্চিত কৰিবলৈ আমি কৰ্মচাৰীসকলৰ বাবে শূন্য ব্যয়ত এক সামগ্ৰিক বীমা কভাৰেজ আঁচনি আৰম্ভ কৰিছোঁ, য'ত ন্যূনতম 1 কোটি টকাৰ ব্যক্তিগত দুৰ্ঘটনা বীমা কভাৰেজ থাকিব। গতিকে অসম চৰকাৰৰ কৰ্মচাৰীসকলৰ কাৰণে শূন্য ব্যয়ত যি বীমা কভাৰেজ প্ৰদান কৰা হৈছে তাৰ কথা তেওঁ কৈছে, য'ত ন্যূনতম 1 কোটি টকাৰ ব্যক্তিগত বীমা কভাৰেজ থাকিব আৰু 2 কোটি টকালৈকে বিমান দুৰ্ঘটনাৰ বীমা কভাৰেজ থাকিব। 1 কোটি টকালৈকে স্থায়ী সম্পূৰ্ণ বিকলাংগতাৰ কভাৰেজ থাকিব আৰু 80 লাখ টকালৈকে স্থায়ী আংশিক বিকলাংগতাৰ কাৰণে কভাৰেজ থাকিব। গতিকে এক উল্লেখনীয় তথা যুগান্তকাৰী পদক্ষেপ অসম চৰকাৰৰ কৰ্মচাৰীসকলৰ কাৰণে গ্ৰহণ কৰিছে, যাৰ দ্বাৰা কৰ্মচাৰীসকলেই নহয় তেওঁলোকৰ পৰিয়ালসকলো ভৱিষ্যত দিনত উপকৃত হ'ব পাৰিব। ন্যূনতম 10 লাখ টকাৰ টাৰ্ম জীৱন বীমা কভাৰেজ। ইয়াৰ উপৰি চিকিৎসা বীমা সকলো ৰাজ্যিক চিকিৎসা মহাবিদ্যালয় আৰু হাস্পতাল, আছাম কেঞ্চাৰ কেয়াৰ ফাউণ্ডেশ্যন আৰু বি বৰুৱা কৰ্কট প্ৰতিষ্ঠানৰ কৰ্মচাৰীসকলৰ বাবে আয়ুষ্মান অসম মুখ্যমন্ত্ৰী লোকসেৱক আৰোগ্য যোজনাৰ আঁচনি প্ৰদান কৰা হৈছে, যাৰ দ্বাৰা কৰ্মচাৰীসকল বিভিন্ন অসুখ বিসুখত তেওঁলোকে ভুগিলে ইয়াৰ দ্বাৰা উপকৃত হ'ব পাৰিব। আৰু ইয়াৰ উপৰিও আছাম কেঞ্চাৰ কেয়াৰ ফাউণ্ডেশ্যন আৰু বি বৰুৱা কৰ্কট প্ৰতিষ্ঠানৰ কৰ্মচাৰীসকলৰ বাবে আয়ুষ্মান অসম মুখ্যমন্ত্ৰী লোকসেৱক আৰোগ্য যোজনাৰ ব্যৱস্থা কৰা হৈছে। আৰু এয়াই নহয়, আপোন বাহন আৰু আপোন ঘৰ আঁচনিৰ অধীনত গৃহ আৰু বাহন ঋণৰ বাবে সুদ ৰেহাই প্ৰদানৰ পদক্ষেপ অসম চৰকাৰে গ্ৰহণ কৰিছে। উল্লেখনীয় সেৱাক পুৰস্কৃত কৰা, যেনে আমাৰ অসম চৰকাৰে পোষণ, ৰান্ধনি, আশা, অংগনবাড়ী কৰ্মী আৰু সহায়িকাসকলৰ সংশোধিত পাৰিশ্ৰমিকৰ লগতে এককালীন 2 লাখ টকা প্ৰদানৰ ব্যৱস্থা গ্ৰহণ কৰিছে, যিটো অসম চৰকাৰৰ কৰ্মচাৰীসকলৰ কাৰণে এক যুগান্তকাৰী পদক্ষেপ বুলি অভিহিত কৰিব পাৰি। কৰ্মচাৰীসকলৰ যি দীৰ্ঘদিনীয়া দাবী আছিল, সেই দীৰ্ঘদিনীয়া দাবীক পূৰণৰ দিশত অসম চৰকাৰে যৎপৰোনাস্তি চেষ্টা কৰিছে, য'ত কৰ্মচাৰীসকলেই নহয় বিভিন্ন ধৰণৰ তেওঁলোকৰ সুবিধাৰ দ্বাৰা তেওঁলোকৰ পৰিয়াল, তেওঁলোকৰ নমিনীসকলো ভৱিষ্যত দিনত উপকৃত হ'ব পাৰিব, য'ত বিভিন্ন ধৰণৰ ইঞ্চুৰেঞ্চ কভাৰেজ আছে, আপোন ঘৰ আঁচনি আছে, পুৰণি পেঞ্চন নীতিৰ আওতালৈ পুনৰ কভাৰেজ, NPSৰ পৰা UPSলৈ ব্যৱস্থা, লগতে কেন্দ্ৰীয় চৰকাৰৰ সমাহাৰত DA আৰু DR ভাত্তা প্ৰদানকে ধৰি বৰ্ধিত যি মৰগীয়া বানচৰ সাহায্য কেন্দ্ৰীয় চৰকাৰৰ সমানত দিয়াৰ যি ব্যৱস্থা কৰিছে। গতিকে ৰঙালী বিহুৰ পূৰ্বে কৰ্মচাৰীসকলৰ ক্ষেত্ৰত এই আশাৰ বতৰা আহিছে। ইয়াৰ উপৰিও কৰ্মচাৰীসকলৰ যি বিভিন্ন দাবী কেইবালানি আলোচনা হৈছে, যাৰ দ্বাৰা অনাগত দিনত কৰ্মচাৰীসকল তেওঁলোক সৰ্বতোপ্ৰকাৰে উপকৃত হ'ব বুলি আশা কৰিব পাৰি। ভিডিঅ'টি শেষলৈকে চোৱাৰ কাৰণে ধন্যবাদ।